মই মন্মি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটো বহুতেই বিজি, মানে সোমবাৰ আজি, আৰু সোমবাৰৰ অলপ ভিডিঅ', যোৱা দেওবাৰৰ অকণমান মিলাই পেলাই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু এইখিনি দেখিছেনে, মোৰ লেটুচখিনিতো মনত পৰিছে চাগৈ, পূৰা জোপোহা হৈ আছিলে আৰু এতিয়া ফুলিবৰ হ'ল, ওখ হৈ গৈছে। মই জানেনে এই পাতখিনি গোটেইখিনি ছিঙি পেলাম, এইয়া চব ফুল মেলিছে, কাৰণ এতিয়া পাতখিনি খাবৰ উপযোগী হৈ আছে। কেইদিনমানৰ পিছতে পাতখিনি বুঢ়া হ'ব যে অকণমান টিটিকি ভাৱ হ'ব আৰু গোটেই পাতবোৰ নষ্ট হৈ যাব। গতিকে পাতখিনি তুলি পেলাইছোঁ। মই এমাহ ডেৰমাহ মানলৈ মই সাঁচি ৰাখিম ফ্ৰিজত। কেনেকৈ ৰাখোঁ মই ক'ম বাৰু, কাৰণ চেণ্ডউইচত বাৰ্গাৰত এইবিলাকত ব্যৱহাৰ কৰি থাকোঁ যে ৰেষ্টুৰেণ্টত। তাৰোপৰি চালাড হওক, যিকোনো বস্তুতে খাওঁৱেই, আপোনালোকক দেখুৱাই আছোঁ। গোটেই পাতখিনি মই তুলি পেলালোঁ, খালি ওপৰৰ ফুলিবলৈ সুবিধা কৰি ৰাখিছোঁ। আৰু টাবে চাবে য'তে ত'তে দি থৈছিলোঁ, গোটেইখিনি পাত মই আজি তুলি পেলালোঁ। আৰু এজোপাহে ষ্ট্ৰবেৰী আছিলে, কৈছিলোঁ যে দুটা খালোঁ, আকৌ ফুলিছে। সেইকাৰণে অকণমান সাৰ আৰু গোবৰ মাটি দি দিছোঁ। এখন কোমল কটন কাপোৰ লৈ লৈছোঁ। এই ব্লাউজৰ পিচ এটা আছিলে মোৰ, চিলোৱা নহ'লে, একদম কটন কোমল। আৰু এতিয়া শাকখিনি ধুওৱা নাই দেই, মই ধুই লোৱা নাই, একদম শুকাই আছে যে। এতিয়া কাপোৰখনে মই ধুনীয়াকৈ মেৰিয়াই পেলাই ফ্ৰিজত থৈ দিম। বহুত দিন থাকে এনেকৈ। যদি পানী হয়, মাজে মাজে আকৌ চাই থাকিব দেই পানী হৈছে নেকি। যদি পানী হয় আকৌ অকণমান ফেনৰ ওপৰত মেলি দিব, ফেনৰ তলত। আৰু এইখিনি বেয়া পাতখিনি গুচাই পেলাই মই ভালকৈ নুৰিয়াই থ'লোঁ। আৰু অলপ আছে, আৰু এটা টোপোলা হ'ব। এইখিনি ফ্ৰিজত থৈ দিম বা একমাহ ডেৰমাহলৈ খাই থাকিম, কিন্তু গছত থাকিলে আকৌ খাব নোৱাৰিম। ইমানেই ধূলি বতাহ মাৰিছে, বতাহজাক মাৰিলে পূৰা ধূলি, গোটেই বাহিৰখন ধূলিয়ে ভৰ্তি। এইখন মোৰ মানে ফ্ৰণ্ট দৰ্জা, ড্ৰয়িং ৰুমৰ। এইখন চাব দেই, দৰ্জা মানে ধূলি, পূৰা ধূলি। এতিয়া চাফা কৰিলেও এনেকুৱা হয় নহয়, কিমান চাফা কৰিম। আগবেলা যদি চাফা কৰোঁ, পিছবেলালৈ আৰু ধূলিয়ে পোত খাই যায়। এইবিলাক কাম আছে আজি। সেইটো কাৰণে তাৰমানে কি হ'ল, মই এক্সাৰচাইজ কৰিবলৈকে সময় নাপালোঁ। এনেও লৰালৰি যদি নাই বা কিবা হেৰি নাই, ঘৰত মানে ৰিলেক্সেশ্যন এটা ফিল কৰা যায় যে। সোনকালে নুঠিলোঁ জানে, আজি সোনকালে নুঠাকাৰণে ৰাতিপুৱা এক্সাৰচাইজ কৰাও নহ'লে। কালিও তেনেকৈ দেওবাৰে আলহী আহিলে, আলহী অহা ভিডিঅ'টো অকণমান বাৰু দেখুৱাম আপোনালোকক। সেয়াই, এতিয়া এইখিনি চাফা কৰিম আৰু আবেলি হ'ল এক্সাৰচাইজ কৰিম। মানে এক্সাৰচাইজটো যিহেতু মোৰ স্কিপ হ'ল, আৰু এনেকুৱা এটা এক্সাৰচাইজ কৰিম 10 মিনিট কৰিলে গোটেই বডি ৱৰ্কআউট হৈ যায়। আপোনালোকে শুনিছেনে ভাইব্ৰেশ্যন প্লেট নাম শুনিছেনে? ভাইব্ৰেশ্যন প্লেট এনেকুৱা এটা বস্তু, আপুনি 10 মিনিট দিয়ক, ফুল বডি এক্সাৰচাইজ হৈ যায়, ৱাৰ্ম আপ হৈ যায়, বা বডি ছেফ হৈ যায়, বিষ খুব ভাল হয়, সকলোবিলাক ভাল হয়। আৰু মই প্ৰায় একমাহ হ'ল ভাইব্ৰেশ্যন প্লেট ব্যৱহাৰ কৰি আছোঁ। মোৰ খুব বিষ চিষ আছে, গতিকে এক্সাৰচাইজৰ কৰি মই সেইবিলাক কমাই থাকোঁ বা মেইনটেইন কৰি ৰাখোঁ। আৰু বডি ৱেইটো আগতকৈ মই বহুত কমাইছোঁ, আপোনালোকে মন কৰিছে চাগে। ভাইব্ৰেশ্যন প্লেটত যদি আপোনালোকে 10 মিনিট এক্সাৰচাইজ কৰে, 1 ঘণ্টা এক্সাৰচাইজ কৰাৰ সমান হয়, ৱৰ্কআউট কৰাৰ সমান হয়, ফুল বডি এক্সাৰচাইজ হয়। আৰু আমাৰ মাচেলছবিলাক ঠিকে থাকে। যিহেতু মাচেলবিলাক উইক হৈ গ'লে আমাৰ এতিয়া মানে বিষ কোববোৰ বেছি হয়, নহয়নে? মই প্ৰত্যেকবাৰে কৈ আছোঁ যে ৰেগুলাৰ যে এক্সাৰচাইজ কৰিব লাগে, আঁঠু বিষ হ'লে বা ভৰি বিষ, কঁকাল বিষ, এইবিলাক যি হ'লেও চাবচোন, আজিকালি ডক্টৰে এক্সাৰচাইজ দিয়ে দৰৱৰ উপৰিও। আমাৰ মাচেলখিনি যদি ষ্ট্ৰং হৈ থাকে, আমাৰ যিখিনি হাড়ৰ পৰা বিষ হয় বা জইনৰ পৰা বিষ হয়, সেইখিনি বিষটো কমি যায়। এইটো হৈছে আগাৰো আলফা ক্ৰেজি ফিট ভাইব্ৰেশ্যন প্লেট মেছেজাৰ। ইয়াত 5টা প্ৰি প্ৰগ্ৰেম মোডছ আছে। স্পীড ৰেঞ্জ হ'ল 0 to 180, আৰু ইয়াক নিজৰ মতে ছেট কৰি ল'ব পাৰে। এই ভাইব্ৰেশ্যন প্লেটটো এনেকুৱাকৈ ডিজাইন কৰা আছে, আপোনালোকে ফুল বডি ৰিলেক্সেশ্যন পাব, আৰু লগতে মেগনেটিক একুপ্ৰেছাৰ পইণ্টটো আছে, গোটেই বডিৰ পেইনো নাইকিয়া কৰে। আৰু ইয়াত থকা ইকুইপমেণ্টবিলাক মই লগাই দেখুৱাই দিছোঁ। এইটো হৈছে প্লাগ পইণ্ট, আৰু পিছফালে এয়া প্লাগটো লগাই ল'ব লাগে। ৰেড বাটনটো হ'ল পাৱাৰ অন অফ বাটন। আপোনালোকে ইয়াত ৰিম'ট দিয়া থাকে, ৰিম'ট দিও অন অফ কৰিব পাৰে। আৰু এই দুডাল আছে, ছাইডত লগাই ল'ব পাৰে। কেনেকৈ এক্সাৰচাইজ কৰিব লাগে হাতেদি মই দেখুৱাই দিম বাৰু। ছাইডত ক্লিপ আছে, ক্লিপকেইটা দুইটা ছাইডে লগাই ল'লেই হয়, একেবাৰে ইজিলি লগাই ল'ব পাৰে আপোনালোকে। ক্লিপকেইটা লগাই লোৱাৰ লগে লগে এটা ধুনীয়া জেগাত লৈ ল'ব আৰু এক্সাৰচাইজ কৰি থাকক। ইয়াৰ লগত এটা ৰিম'ট দিয়া থাকে, ৰিম'ট দি পেলাইও আপোনালোকে ভাইব্ৰেশ্যন প্লেটটো কণ্ট্ৰল কৰিব পাৰে। এইটো হৈছে পাৱাৰ অন অফ বাটন, ছাইডত এইটো ষ্টাৰ্ট বাটন।
স্পীড বঢ়োৱা আৰু কমোৱা তলৰটো ছাইডৰকেইটা টাইম কমোৱা বঢ়োৱা মাজৰটো প্ৰগ্ৰেম মুড আৰু এইটো হৈছে মুড বাটন মুড 5টা মুড আপোনালোকে সিলেক্ট কৰিব পাৰে উইথ স্পীড আৰু দাঁতিটো হৈছে পজ মুড এখন লগত মেনুৱেলো দিয়ে গতিকে চিন্তা নাই মেনুৱেলখন চাই পেলাই কৰিব পাৰিব আৰু মেচিনটো লৰচৰ নহ'বলৈও সুবিধা কৰি থোৱা আছে মই পাৱাৰটো অন কৰি দেখুৱাইছোঁ এতিয়া 0 পৰা 180 ৰেঞ্জলৈকে স্পীড আছে স্পীডটো আপোনালোকে কমোৱা বঢ়োৱাও কৰি ল'ব পাৰে আপোনালোকৰ সুবিধা অনুযায়ী স্পীডটো কমোৱা বঢ়োৱা কৰি ল'ব পাৰিব ভাইব্ৰেশ্যন প্লেটটো উঠাৰ পিছত আপোনালোকে গোটেইখিনি কাম ৰিম'টৰ দ্বাৰাও কৰিব পাৰে আৰু প্লেটখন এনেদৰে হিলি থাকিব বহুত আৰাম লাগে কৰি চালেহে গম পাব ভাইব্ৰেশ্যন প্লেটটোত উঠি ৰিম'টটোৱে অন কৰি ল'ব স্পীডটো নিজৰ জোখত এডজাষ্ট কৰি ল'ব কমোৱা বঢ়োৱা কৰি ল'ব কোনটো কেনেকৈ আপোনালোকে কমফৰ্ট পায় আৰু 10 মিনিট টাইমটোতে আপোনালোকে কি কি ৱৰ্কআউট কৰে কোনটো মুডত ৱৰ্কআউট কৰে চিলেক্ট কৰি ল'ব পাৰিব মই ইয়াৰ ওপৰতে উঠি পেলাই এক্সাৰচাইজো কৰিছোঁ যিখিনি সাধাৰণতে কৰোঁ সেইখিনি এনেকৈ উঠা বহাও কৰিব পাৰে বা আপোনালোকে যেনেকৈ কমফৰ্ট লাগে এক্সাৰচাইজ কৰি ল'ব পাৰে আৰু কি মই কৰোঁ দেখুৱাই আছোঁ এইখিনি ডেইলি যিখিনি মই এক্সাৰচাইজ কৰোঁ সেইখিনি প্লেটৰ ওপৰতে উঠি কৰিছোঁ আৰু ৰিম'টটোৱে আপোনালোকে কণ্ট্ৰল কৰি থাকিব পাৰে এইবাৰ হেণ্ড এক্সাৰচাইজ কৰিছোঁ যিকেইটা ছাইডত যে থাকে ৰছীকেইডাল সেইকেইডালে আপোনালোকে হেণ্ড এক্সাৰচাইজ কৰিব পাৰে আৰ্ম ৰিলেক্সেশ্যনৰ কাৰণে এনেকৈ কৰিব পাৰে এই ছাইডৰ মাছলখিনি আমাৰ টাইট হৈ থাকে হাত চাত নিবিষায় আৰু মোৰ যে খুব ভৰি বিষ আছে এনেকৈ বহি কৰিব পাৰে 10 মিনিটটো আপোনালোকে কেনেকৈ কটাই বা কি এক্সাৰচাইজ কৰে নিজে কৰিব আৰু যদি আপুনি বহুত বিজি বা কিবা কাম থাকে এনেকৈ চকীত বহিও আপোনালোকে এক্সাৰচাইজটো কৰিব পাৰিব বা যিসকলে খোজকাঢ়িব নোৱাৰে বা উঠিব নোৱাৰে তেওঁলোকে এনেকৈ আৰাম ল'ব পাৰিব বা বিষ ভাল হৈ যাব যিসকলৰ প্ৰেছমেকাৰ বহোৱা আছে বা হাৰ্টৰ প্ৰব্লেম আছে বা প্ৰেগনেণ্ট লেডিসকলে এইটো আচলতে কৰিব নালাগে আৰু যদি কিবা অসুবিধা থাকে ডক্টৰৰ পৰামৰ্শ লৈ কৰিব লাগে আৰু আপোনালোকে যদি আগাৰুৰ এই আলফা ভাইব্ৰেশ্যন প্লেটটো কিনো বুলি ভাবে ডেছক্ৰিপশ্যনত লিংক দি থ'ম কিনি ল'ব পাৰিব আপোনালোকে মোৰ ভিডিঅ' দেখিয়ে থাকে উৎপলাব খুব ধুনীয়া গাৰ্ডেনখন যে হয় নাই আৰু ইমানেই প্ৰাইজ পায় চবতে কুকিঙত হওক ফ্লাৱাৰ এৰেঞ্জমেণ্টত হওক গাৰ্ডেনিঙত হওক আচাৰত হওক এইবাৰ হেৰি পাইছে ন ক'ত এগ্ৰিকালচাৰ বেষ্ট ফুড প্ৰডাক্ট মানে হেৰি পাইছে আৰু আগতে বেষ্ট গাৰ্ডেনাৰো হৈছে ঢেৰ মুঠতে আৰু এতিয়া যে কৈছিলোঁ সেইদিনাখন ভিডিঅ'টো দিছিলোঁ কিতাপ এখন উলিয়াইছিলে জুটফুট এইজনী হ'ল উৎপলাব আকৌ যিসকলে নাই দেখা আৰু বাইদেৱে মোলৈ এখন কিতাপ আনিছে এখন চাওক ওচৰমান এখন কংক্ৰিটৰ মাজত এমুঠি সেউজীয়া সেউজ কংক্ৰিটৰ মাজত এমুঠি সেউজ আৰু এইখনত বহুত তথ্যগধুৰ আছে বস্তু মই পঢ়িম আপোনালোকক ক'ম মানে ফুল কেনেকৈ কৰিব লাগে কি ফুলৰ ফুলবিলাকৰ বহুতে আমি নাম নাজানো হয় নাই গতিকে সেইবিলাকো চিনাকি কৰি দিছে ফল মূল আজিকালি জেনেৰেশ্যনে যিবোৰ চিনি নাপায় শাকলৈকে আৰু কি আছে বৌ চব আছে আৰু বৌয়ে অলৰেডি দিলেই মই এইটো লৈছোঁ বোলো ৰ'ব ভিডিঅ' এটা কৰোঁ এটা যোৰহাটত আমাৰ বজাৰত পাবলৈ নোহোৱা বস্তু এটা দিছে চাওক এইটো আৰু এইখিনি চেলেৰি আৰু এইখিনি মই যেতিয়া সেইদিনাখন ভিডিঅ' বৌ ঘৰলৈ গৈছিলোঁ তেতিয়া পুলি হৈ আছিলে ধনিয়া জোপাৰ নিচিনা হৈ আছিলে আৰু এতিয়া চাওক ইয়াৰ গুণটো বহুত ধুনীয়া চেজৱান চচ বনাবলৈ ভাল চুপ বনাবলৈ ভাল আৰু বিভিন্ন হয় নাই ইটালিয়ান ডিছবিলাক বনাই থাকিম আৰু থেংক ইউ দেই আৰু মই কৈছোঁ নহয় যিখিনি আমাৰ যোৰহাট মাৰ্কেটত নাপায় বা অসমত অকণমান কম মানে বৌয়ে আবিৰে মানে বাইদেউৰ ল'ৰাই অনলাইন অৰ্ডাৰ দিয়ে গুটি আৰু বাইদেৱে খেতি কৰে হয়ো ন আমি যিবিলাক ধৰক ধনিয়া মুঠি 10 টকাতে এতিয়াতো ধনিয়া কেজি আমি খুব সস্তাত কিনিবলৈ পাওঁ কিন্তু এইবিলাক নাপাওঁ আৰু আমাৰ বনোৱা চখ বড়ো চখ মোৰো চখ কিছুমান বস্তু লাগে এতিয়া চেজৱান চচটো বনাবলৈ চেলেৰি লাগে যোৰহাটত পাবলৈ নাই গতিকে সেয়া খেতি কৰি লৈছে আৰু আমাৰ আদান প্ৰদান চলি থাকে থেংক ইউ দে বৌ মোৰো ভাল লাগিলে সোমাই থাকোঁ এনেই কালি চুজি কেইকেইটা ভিডিঅ' কৰিলোঁ খাই মেলি সেই এইকণ যে অকণমান বেটাৰটো বাঢ়ি থাকে যে বাঢ়ি থাকিলে ক'তেনো দিম বুলি বাতি এটাত ভৰাই হেৰি দি থৈছিলোঁ
এতিয়া ৰাতি 11টা বাজিছে ল'ৰাই ক্লাউড কিটচেন চলাই মোৰ আপোনালোকে জানি 10:30টাত সি ওলাই গ'ল অকণমান লগৰ ল'ৰাৰ লগত ওলাই যাওঁ বুলি মই ক'লোঁ যে বন্ধ কৰিব নালাগে কোনোবা যদি ভোকত অৰ্ডাৰ দিয়ে সাধাৰণতে ষ্টুডেণ্টবিলাকেই দিয়ে বা ঘৰৰ বাহিৰত থকাসকলেই দিয়ে গতিকে মই পাৰিম আহিলে নহয় 11টা বজাত পনীৰ চিজ ৰোল এটা মই এয়া তাকেই বনাই দিছোঁ আৰু এই যে মেয়নিজ এইবিলাক সব মই ঘৰত বনোৱা মেয়নিজ দেই বজাৰৰ ব্যৱহাৰ নকৰোঁ অকল টমেটো কেটচাপটোহে বাহিৰৰ পৰা ব্যৱহাৰ কৰোঁ যিমানখিনি পাৰোঁ একদম ঘৰুৱা ভাৱত বনাই দিওঁ মৰমেৰে বনাই দিওঁ কাৰণ কেলে এইটো চিন্তা কৰোঁ যে ৰাতি খাবলৈ যেতিয়া অৰ্ডাৰ দিছে ভোকটো যাতে মৰিব লাগে এনেকেই ক্লাউড কিটচেনো আমাৰ চলি আছে আৰু আপোনালোকে যদি আমাৰ হাতৰ টেষ্ট বিচাৰে বা ল'বলৈ বিচাৰে জমেটো আৰু ছুইগিত ডিগিন বুলি চাৰ্চ কৰিব পাই যাব